Hello everyone. শিৱৰাত্ৰিৰ দিনাখন মানে আমি তো তাত মন্দিৰতে কৰিলো আমাৰ থিয়েটাৰত আৰু শিৱৰাত্ৰিৰ পিছদিনাখন আমি গলো গোগামুখত থকা শিৱ মন্দিৰ আৰু হনুমান মন্দিৰলৈ আমি অৰূপদা সঞ্জীৱ মই ৰাজ আৰু আমাৰ লগত অৰবিন্দ খুৰা বলকচোন আপোনালোকক আজি এই পৰিবেশটো দেখুৱাই দিওঁ খুব সুন্দৰ এক পৰিবেশ আৰু তাত থকা পূজাৰীজনক আমাৰ বিশেষকৈ ভাল লাগিল ইমান সুন্দৰকৈ ইমান মানুহ গৈছে কিন্তু প্ৰত্যেককে সুন্দৰকৈ আশীৰ্বাদ দিছে আৰু খুব ধুনীয়াকৈ তেখেতে ব্যৱহাৰ কৰিছে বহুত ভাল লাগিলে গৈ মন্দিৰত আৰু মন্দিৰ বুলি ক'লে আসলতে চাকি গছ যদি জ্বলাব নাপাওঁ তেতিয়াহ'লে বৰ বেয়া লাগে আমাৰ যেটো যোৱাকালি দিনাখন মানে আমাৰ থিয়েটাৰৰ শিৱৰাত্ৰি পূজাত এগছ চাকি আমি জ্বলাব নাপালোঁ তাৰ মানে চাকি এক্সট্ৰাকৈ নানিলে তাৰ কাৰণে আমি এই চাকি লগাবলৈ আমি আসলতে মন্দিৰলৈ গ'লোঁ সিদিনাখন আৰু চাকি জ্বলালোঁ ধূপ লগালোঁ আৰু ধুনীয়াকৈ তাত আমি তেখেতৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু এই শিৱ মন্দিৰত কিছুমান মানে এনেকুৱা কথা কিছুমান লিখি থোৱা আছে মানে মহৎলোকৰ বাণী এই মানে এটা তাৰ মহৎলোকৰ বাণী পঢ়িলেও আপোনাৰ মনটো ভাল লাগি যাব আৰু কেতিয়াবা মানে নিজকে আপুনি ৰিলেট কৰিব পাৰিব সেইবোৰৰ লগত গতিকে খুব ভাল লাগিল তাত মন্দিৰটোত গৈ আৰু শিৱ মন্দিৰৰ পৰা আমি সিধাই গ'লো হনুমান মন্দিৰলৈ হনুমান মন্দিৰৰ এই নিয়ম নীতিখিনি ইয়াত লিখি থোৱা আছে চাবচোন পঢ়ি আৰু তাৰ পিছতে আমি মন্দিৰত প্ৰৱেশ কৰিলোঁ ইমান ধুনীয়াকৈ বনাইছে মন্দিৰটো আৰু ভিতৰৰ যে পৰিৱেশটো মানে আপুনি নিজে তাত নগলে অনুমান কৰিব নোৱাৰে চালে চকুৰুৱা আৰু মন্দিৰত প্ৰৱেশ কৰিয়ে প্ৰথমতে দেখিব এটা শিৱলিংগ মানে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ পিছতেই তাত আপোনাৰ বহুত মন্দিৰ আছে গোটেইখিনি চাওকচোন আৰু ভাস্কৰ্যবিলাক যে ইমান ধুনীয়াকৈ বনাইছে আৰু বহুত সফা হয় মন্দিৰটো আৰু সেই কাৰণে বেছি ভাল লাগিলে মন্দিৰৰ পৰিৱেশটো বাহিৰতে চাকি ধূপখিনি বাহিৰত জ্বলাব লাগে আৰু ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া তাত আপোনাৰ হনুমান মন্দিৰ তাৰ পিছত আপোনাৰ তাৰ লগতে আছে আপোনাৰ ৰাম লক্ষ্মণ সীতা ৰাম মন্দিৰ তাৰ পিছত আছে আপোনাৰ গণেশ মন্দিৰ আছে তাৰ পিছত এটা আপোনাৰ এইটো হৈছে ৰাধা কৃষ্ণ মন্দিৰ গতিকে মানে বহুত কেইটা অকল মানে হনুমান মন্দিৰৰ লগতে বহুত কেইটা মন্দিৰ আছে বহুত ভাল লাগিলে গৈ এয়া হৈছে বৈষ্ণদেৱী গতিকে মানে এটা মন্দিৰতে গ'লে আপুনি গোটেইকেইটা মানে ভগৱান আপুনি দৰ্শন কৰিব পাৰিব আৰু পৰিৱেশটো বহুত ভাল এয়া ধুনীয়াকৈ ভাস্কৰ্য বনাই থৈ দিছে গছৰ ওপৰত মানে আপোনাৰ সাপ তাৰ পিছত আপোনাৰ যেন এখন হাবি আৰু য'ত হনুমান মানে জংঘলত আছিলে মানে যিখন অৰণ্যত আছিল তেনেকুৱা এখন যেন অৰণ্য বনাই থৈ দিছে তাতে সাপ আছে ময়ূৰ আছে বান্দৰ আছে বহুত ভাল লাগিল আৰু তাৰ পিছতে আমি মন্দিৰৰ পৰা ওলাই গুচি আহিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে